Hello students, myself Benita Gogoi. I am the faculty member of Commerce Stream of Kolpatur Academy. My subject is that Business Studies and Banking. On behalf of Kolpatur Academy, I welcome you to all of you to our academy. Hope you will achieve your dream through our academy. কল্পতৰুৰ একাডেমীলৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকৰ যি লক্ষ্যত উপনীত হ'বলৈ আমাৰ একাডেমীলৈ আহিছা, সেই একাডেমীৰ ফালৰ পৰা আমি তোমালোকক সহায় সহযোগিতাৰে তোমালোকৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিম। এতিয়া কথা হ'ল, মোৰ ছাবজেক্টটো হৈছে বিজনেছ ষ্টাডিজ আৰু বেংকিং। কমাৰ্চৰ যিকেইটা ছাবজেক্ট একাউণ্টেঞ্চি, বেংকিং, বিজনেছ, তাৰ ভিতৰত মই বিজনেছ ষ্টাডিজ আৰু বেংকিংটো মই তোমালোকক পাঠদান কৰিম। আজিৰ ছাবজেক্টটো হৈছে বিজনেছ ষ্টাডিজ। বিজনেছ ষ্টাডিজত কি ছাবজেক্ট, কি টপিক আছে? বিজনেছ ষ্টাডিজত বিজনেছ মানে হৈছে ব্যৱসায়, বা ষ্টাডিজ মানে হৈছে অধ্যয়ন। ব্যৱসায়িক অধ্যয়নৰ বিষয়ে আমি পঢ়িবলৈ হ'লে যিটো আমি কমাৰ্চ বুলি কওঁ, কমাৰ্চ বুলি ক'লে সাধাৰণতে বেহা বেপাৰ কৰা বা বাইং এণ্ড চেলিং কৰা, কিনা বিকা কৰা, সেইবিলাককে বুজোৱা হয়, হয়নে নহয়? চ' কমাৰ্চ ষ্ট্ৰীমত বিজনেছ ষ্টাডিজ। তোমালোকে এতিয়া কমাৰ্চত আহিছা পঢ়িবলৈ, হয়তো তোমালোকৰ এইমবিলাক বেলেগ বেলেগ। কোনোবাই হয়তো BBA কৰিব, কোনোবাই MBA কৰিব, কোনোবাই BCom কৰিব, কোনোবাই MCom কৰিব। চবৰে লক্ষ্যবিলাক বেলেগ বেলেগ। বা কোনোবাই চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব, কোনোবাই কোম্পানী ছেক্ৰেটাৰী, বা আজিকালি বহুত অপশ্যন আছে। তাৰ এটা অপশ্যন লৈ তোমালোকে হায়াৰ ষ্টাডিজ কৰিম বুলি ভাবিছা। সেই হায়াৰ ষ্টাডিজ কৰিবলৈ যাওঁতে যিখিনি তোমালোকৰ কমাৰ্চৰ পৰা যিখিনি তোমাৰ প্ৰাইমেৰী নলেজ লাগে, সেই প্ৰাইমেৰী নলেজখিনি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰাই তোমালোকে পঢ়ি যাব লাগিব। তেতিয়াহে তোমালোকৰ লক্ষ্যত উপনীত হ'ব পাৰিবা। এতিয়া কথা হ'ল, বিজনেছ ষ্টাডিজত কেনেকুৱা ধৰণৰ টপিক পোৱা যায়। বিজনেছ মানে ব্যৱসায়িক অধ্যয়ন। ব্যৱসায় এটা কৰিবলৈ যাওঁতে কেনেকুৱা ধৰণৰ আমাৰ অধ্যয়ন থাকিব লাগে, বা কেনেকুৱা ধৰণৰ জ্ঞান থাকিব লাগে, যিখিনি প্ৰাথমিক জ্ঞান লাগে। ছাপ'জ আমি এতিয়া যদি ৱৰ্ড লিখোঁ, ইংলিছেই হওক বা আছামিজেই হওক, সেই ইংলিছৰ ৱৰ্ডটো আমি লিখিবলৈ যাওঁতে আমাৰ কিছুমান কি লাগে, শব্দৰ গাঁথনি লাগে, শব্দৰ নলেজ লাগে, হয়নে নহয়? ৱৰ্ডৰ নলেজ লাগে। চ' যেনেকৈ আমি ABCD কেইটা জানিব লাগিব কিবা এটা ৱৰ্ড লিখিবলৈ হ'লে। সেই ABCD কেইটা হয়তো আমি প্ৰাথমিক পৰ্যায়ৰ বা প্ৰাইমেৰী লেভেলৰ পৰা আমি শিকি আহিছোঁ। বা অসমীয়া শব্দ এটা লিখিবলৈ হ'লে অসমীয়া আমাৰ ক খ গ ঘ আমাৰ জ্ঞানটো থাকিব লাগিব। চ' ঠিক তেনেকৈ ব্যৱসায় এটা আমি সফল ব্যৱসায় এটা কৰিবলৈ যাওঁতে, বা কমাৰ্চ ৰিলেটেড যিবিলাক আমি কাম কৰিবলৈ যাওঁতে কমাৰ্চৰ বিষয়ে কেনেকুৱা ধৰণৰ জ্ঞান থাকিব লাগে, ব্যৱসায়িক কি কি জ্ঞান থাকিব লাগে, বা কমাৰ্চ এণ্ড বিজনেছৰ মাজত চিমিলাৰিটিজ এণ্ড ডিচিমিলাৰিটিজ। কিছুমান চিমিলাৰিটিজো আছে, কিছুমান ডিচিমিলাৰিটিজো আছে। চ' আমি পিছত সেই ক্লাছত আমি পাম যে কমাৰ্চ এণ্ড বিজনেছটো একেই নেকি, বা কমাৰ্চত যে বিজনেছটো সোমাই আছে কি কি চিমিলাৰিটিজ পোৱা যায়, বা কি কি ডিফাৰেঞ্চ পোৱা যায়। যদি ডিফাৰেঞ্চ আছে, কেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ আছে, বা চিমিলাৰিটিজ যদি আছে, কেনেকুৱা ধৰণৰ চিমিলাৰিটিজ আছে, সেই সম্পৰ্কে মই তোমালোকক পিছত বুজাবলৈ চেষ্টা কৰিম। এতিয়া সেয়ে তোমালোকে মোৰ ছাবজেক্টটো হৈছে বিজনেছ ষ্টাডিজ। বিজনেছ ষ্টাডিজ হ'লে ব্যৱসায়িক অধ্যয়ন, গোটেই ব্যৱসায়ৰ ওপৰত সাধাৰণতে অধ্যয়ন কৰা হয়, বা ব্যৱসায়ৰ ওপৰত সাধাৰণতে জ্ঞান লোৱা হয়, যিটো আমি প্ৰাথমিক পৰ্যায় বুলি কওঁ, ষ্টাৰ্টিং ফাৰ্ষ্ট ইয়েৰতে যিটো আমি তোমালোকে হয়তো এই ষ্ট্ৰীমটো অকণমান টোটেলি ডিফাৰেণ্ট হয় স্কুল লেভেলতকৈ, যিটো কিছুমান তাৰ ভিতৰত তোমাৰ 10% মানে ধৰক কিছুমান টপিক তাত কমাৰ্চৰ ছাবজেক্টত ইনভল্ভ হৈ আছে। যেনেকৈ ধৰক বাৰ্টাৰ ছিষ্টেম ইনভল্ভ হৈ আছে, বা কিছুমান অৰ্গেনাইজেশ্যনৰ কথা সোমাই আছে, WTO বা বেলেগ বেলেগ নাবাৰ্ড সেইবিলাক তোমালোকে অলপ চলপ আগতে হয়তো 9-10ত পাইছা। চ' সেই সম্পৰ্কে কিছুমান নলেজ আহৰণ কৰিবলৈ অকণমান সময় বা ছাবজেক্টটোৰ লগত আন্তৰিকতাৰে সোমাবলৈ সময় লাগিব, কিন্তু তাত একো ভয় খাবলগীয়া নাই। যিহেতু ছায়েন্সত যদি লোৱা হয় বা আৰ্টছত যদি লোৱা হয়, ছায়েন্সত কিছুমান ছাবজেক্ট আগতে পাই আহিছে, যেনেকৈ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, তোমালোকে অলৰেডি স্কুল লেভেলত পঢ়ি আহিছা। বা আৰ্টছত কিছুমান ছ'চিয়লজি হওক বা পলিটিকেল ছায়েন্স বা জিঅ'গ্ৰাফী, সেইবিলাক তোমালোকে পঢ়ি আছে। সেইবিলাক হ'লেও তোমালোকৰ স্কুল লেভেলৰ অকণমান লিংকড হয়। কিন্তু কমাৰ্চৰ ছাবজেক্ট মানে খুব কম টপিকহে কি কৰা হয়, 9-10ৰ টপিক মানে ইনভল্ভ কৰা হৈছে। কিন্তু তথাপিও ভয় খাবলৈ একো নাই। ছাবজেক্টটো যেতিয়া আমি ছাবজেক্টটোৰ লগত এডজাষ্ট হৈ যাওঁ, সেই ছাবজেক্টটো আমাৰ অতিকে আপোন হৈ পৰে। এতিয়া কমাৰ্চত মেইন ছাবজেক্ট হ'ল তোমালোকৰ
মেইন ছাবজেক্ট তোমাৰ 6টা। সেই 6টা ছাবজেক্টৰ ভিতৰত 5টাত মাৰ্কছ কাউণ্ট কৰা হয় ফাইনেলত। এতিয়া কমাৰ্চৰ মেইন ছাবজেক্টকেইটা হৈছে ইংলিছ, অলটি বা আছামিজ, তাৰপিছত বিজনেছ ষ্টাডিজ। এই 4টা ছাবজেক্ট হৈ গ'ল তোমালোকৰ কম্পালচৰি ছাবজেক্ট। তাৰোপৰি তোমাৰ বেংকিং আছে, বেংকিঙৰ অল্টাৰনেট ছাবজেক্ট ইকনমিক্স আছে বা CMST আছে। CMST অল্টাৰনেট ছাবজেক্ট তোমাৰ কম্পিউটাৰ ছায়েন্স আছে, ঠিক আছে। সেই ছাবজেক্ট বেংকিঙৰ জেগাত তোমালোকে ইকনমিক্সো ল'ব পাৰা, যোনটো ছাবজেক্ট বেছি ইণ্টাৰেষ্টেড হয়, বা CMST কমাৰ্চিয়েল মেথমেটিক্স, ষ্টেটিষ্টিক্স আছে, কমাৰ্চিয়েল মেথমেটিক্স বা তোমালোকে কম্পিউটাৰ ছায়েন্স ল'ব, যোনটো ছাবজেক্ট তোমালোকে বেছি ইজি পোৱা বা নিজে চুজ কৰি ল'ব পাৰা। কিন্তু কমাৰ্চত মেইন ছাবজেক্ট হৈছে একাউণ্টেঞ্চি এণ্ড বিজনেছ ষ্টাডিজ। কোনোবাই হয়তো বেছি একাউণ্টেঞ্চি ভাল পাব পাৰে, কোনোবাই হয়তো বিজনেছ ষ্টাডিজ। কিন্তু এইটো নহয় যে তুমি একাউণ্টেঞ্চি বাদ দি বিজনেছ ষ্টাডিজ তুমি পঢ়িবা বা বিজনেছ ষ্টাডিজ বাদ দি একাউণ্টেঞ্চি পঢ়িবা, তাৰ কোনো অল্টাৰনেট ছাবজেক্ট নাই। এইটো তোমাৰ কম্পালচৰি ছাবজেক্ট বুলি হয়। কিন্তু হায়াৰ ছেকেণ্ডেৰী লেভেলত তোমাৰ 5টা ছাবজেক্টে কাউণ্ট কৰা হয়। এই 6টা ছাবজেক্টৰ 5টা ছাবজেক্টে তোমালোকৰ মাৰ্কছ কাউণ্ট কৰা হয়। তথাপি তোমালোকৰ গোটেইকেইটা ছাবজেক্টতে তোমালোকে কি কৰিব লাগিব, আগ্ৰহী হ'ব লাগিব। এটা মানে ইটোৱে সিটোৰ লগত মানে যিহেতু ছাবজেক্টবিলাক লিংক আছে, ঠিক আছে। এতিয়া বিজনেছ ষ্টাডিজ বুলি ক'লে বিজনেছ ষ্টাডিজত কি আছে, আমি ফাৰ্ষ্ট চেপ্টাৰটোত পাম যে আমি বিজনেছ ষ্টাডিজ মানে ফাৰ্ষ্ট চেপ্টাৰটোত অভিয়াছলি আমি বিজনেছ কি হয়নে নহয়, বিজনেছ কেনেকৈ কৰে বা বিজনেছ কৰাৰ মানুহৰ বিজনেছটো মানুহে কিয় কৰে, কি উদ্দেশ্যত কৰে, বা বিজনেছত কেনেকৈ বিজনেছ কৰিবলৈ হ'লে অভিয়াছলি প্ৰফিট আৰ্ণ কৰিবই লাগিব, হয়নে নহয়। চ' প্ৰফিট আৰ্ণনো কেনেকৈ কৰে বা লছ হ'লে কি মানে ফেচ কৰিব লগা হয় এজন বিজনেছমেনে, বা এটা বিজনেছ কৰিবলৈ হ'লে কেপিটেল ইনভেষ্টমেণ্টটো কেনেকৈ কৰিব লাগে। কেপিটেল ইনভেষ্টমেণ্ট মানে গম পাইছা, যিটো আমাৰ নিজৰ টকাৰে যিটো আমি তাত ইনভেষ্ট কৰোঁ, বিনিয়োগ কৰোঁ। ফাৰ্ষ্ট আমাৰ নিজৰ কেপিটেলটো লাগিব বিজনেছ কৰিবলৈ, হয়নে নহয়। চ' গোটেই কথাখিনি আমি বিজনেছ ষ্টাডিজত পাম। বা এটা তুমি ছাপ'জ তুমি এটা কোম্পানী এটা ষ্টাৰ্ট কৰিবলৈ লৈছা, কোম্পানীটো ষ্টাৰ্ট কৰোঁতে তুমি কি ৰুলছ ৰেগুলেশ্যন ফ'ল' কৰিব লাগিব, বা কেনেকুৱা ধৰণৰ ৰুলছ ৰেগুলেশ্যন তোমাক লাগিব, বা কোম্পানীটো কেনেকুৱা ধৰণৰ তোমাৰ হ'ব, সেই কোম্পানীটোৰ ওপৰত ডিপেণ্ড কৰিব। সেই কোম্পানী এটা ফৰ্ম কৰাৰ লগে লগে কোম্পানী কিছুমান এক্ট আছে, সেই কোম্পানী এক্টৰ মতে তুমি কি ৰুলছ ৰেগুলেশ্যন ফ'ল' কৰিব লাগিব, কোম্পানীটো কেনেকুৱা ধৰণৰ হ'ব, সেইবিলাক আমি গম পাম। এতিয়া মোৰ ছাবজেক্টটোত ফাৰ্ষ্ট চেপ্টাৰটোত আছে নেচাৰ এণ্ড পাৰ্পাছ অফ বিজনেছ। নেচাৰ মানে গম পাইছা নহয়, নেচাৰ মানে বিজনেছটো কেনেকুৱা ধৰণৰ হ'ব, আৰু পাৰ্পাছ বিজনেছ কি উদ্দেশ্য লৈ বিজনেছ কৰা হয়, ঠিক আছে। সেই এতিয়া ফাৰ্ষ্ট টাইম আমি বিজনেছ কনচেপ্ট বুলি ক'লে আমি বিজনেছত কি পাম, বিজনেছ মানে কি, ব্যৱসায় মানে কি গম পোৱা যাব, হয়নে নহয়। বা ব্যৱসায়িক তাৰ কেৰেক্টাৰিষ্টিক্সবিলাক কেনেকুৱা ধৰণৰ, বা তাৰ মিনিংটো কেনেকুৱা, ফিচাৰ্ছবিলাক কেনেকুৱা, সেইবিলাক গোটেই কথাখিনি আমি ব্যৱসায়িক কনচেপ্টত পাম। ফাৰ্ষ্ট আমি মিনিংটো জানিবই লাগিব, ব্যৱসায় মানে কি। যদি তুমি এতিয়া কমাৰ্চত এডমিশ্যন ল'ব আহিছা, তোমালোকক কমাৰ্চ মানে হৈছে কমাৰ্চত ল'ব অহা মানে কি, কোনোবাই হয়তো ভাল বিজনেছমেন হোৱাৰ আশা আছে, বা বিজনেছ ৰিলেটেড মেটাৰবিলাক আমি যিবিলাক বিজনেছ ৰিলেটেড নলেজ আছে, বিজনেছ ৰিলেটেড নলেজবিলাক আহৰণ কৰিব লাগিব, হয়নে নহয়। সেই বিজনেছ ৰিলেটেড যিবিলাক নলেজ সেই নলেজবিলাক আহৰণ কৰিবলৈ হ'লে ফাৰ্ষ্ট আমি জানিব লাগিব বিজনেছ মানে কি, ব্যৱসায় মানে কি। এই সম্পৰ্কে মই তোমালোকক নেক্সট ক্লাছত ক'ম, ব্যৱসায় মানে কি, ব্যৱসায় বৈশিষ্ট্যবিলাক কেনেকুৱা। আজি যিহেতু ফাৰ্ষ্ট ক্লাছ, এই সম্পৰ্কে মই গোটেই চিলেবাছখনৰ কথাই তোমালোকক ক'বলৈ ওলাইছোঁ। ছেকেণ্ড আছে বিজনেছত যিবিলাক আমি কাম কৰোঁ, ঠিক আছে, বা বিজনেছ ৰিলেটেড যিবিলাক কাম কৰোঁ, সেইবিলাকক আমি এক্টিভিটি বুলি কওঁ। কিছুমান এতিয়া এক্টিভিটি আছে, কিছুমান নিজৰ ইনকমটো আৰ্ণ কৰিবলৈ, যিটো পইচা আৰ্ণ কৰিবলৈ, অৰ্থ উপাৰ্জন কৰিব লাগে, সেই অৰ্থ উপাৰ্জন কৰিবলৈ কিছুমান এক্টিভিটি আছে, সেইবিলাক কি এক্টিভিটি বুলি কয়। বা কিছুমান নিজে ইচ্ছাৰে কৰে, কাৰণ ছ'চাইটিৰ কাৰণে কাম কৰে, ছ'চাইটি ডেভেলপমেণ্টৰ কাৰণে কৰে, কিছুমান অৰ্গেনাইজেশ্যনৰ হৈ কৰে, সেইবিলাকো এটা এক্টিভিটি হয়, ঠিক আছে। সেই এক্টিভিটিবিলাক কি বুলি কয়। এতিয়া দেখা যায় যে বহুত মানে ডাঙৰ কোম্পানী হওক বা ডাঙৰ অৰ্গেনাইজেশ্যনে ছ'চাইটিৰ কাৰণে কাম কৰে, সেইবিলাক এটা এক্টিভিটি হয়। সেই এক্টিভিটিবিলাকো তেওঁলোকক কি বুলি কোৱা হয়। তাৰপিছতে
কোনোবাই এতিয়া বিজনেছ এটা ষ্টাৰ্ট কৰিব লৈছে, সেই বিজনেছ এটা ষ্টাৰ্ট কৰিব লোৱাৰ লগে তেওঁলোকৰ এটা অবজেক্টিভছ থাকিব। যেনেকৈ তোমালোকে কোনোবাই ছায়েন্সত এডমিশ্যন লৈছা, কোনোবাই কমাৰ্চত এডমিশ্যন লৈছা, বা কোনোবাই আৰ্টছত এডমিশ্যন লৈছা। চ' কমাৰ্চতে হওক বা ছায়েন্সতে হওক বা আৰ্টছতে হওক, যোনে এডমিশ্যন লৈছে অবভিয়াছলি তেওঁলোকৰ এটা কি আছে, অবজেক্টিভছ আছে, হয় নে নহয়? এতিয়া কমাৰ্চৰ ক্ষেত্ৰত যদি আমি তোমালোকে কমাৰ্চত এডমিশ্যন লৈছা বা বিজনেছ অবজেক্টিভছ বুলি আছে। অবজেক্টিভছ মানে হৈছে উদ্দেশ্য। বিজনেছ কৰা উদ্দেশ্যটো কি? তুমি যে বিজনেছটো কৰিবলৈ লৈছা, যিকোনো বিজনেছ হ'ব পাৰে, এখন দোকানো হ'ব পাৰে, এটা তোমাৰ ফেক্টৰীও হ'ব পাৰে, এটা তোমাৰ কোম্পেনীও হ'ব পাৰে, যে তুমি ফৰ্ম কৰিবলৈ লৈছা বা ষ্টাৰ্ট কৰিব লৈছা। সেই ফৰ্মেশ্যনটো তুমি কিয় কৰিবলৈ লৈছা? অবভিয়াছলি তোমালোকৰ এইম আছে তাত, হয় নে নহয়? চ' সেই এইমখিনি তুমি এচিভ কেনেকৈ কৰিবা, গ'লছ কেনেকৈ? যেনে কমাৰ্চ তুমি ছাপ'জ তুমি এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগে। সেই চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাটো তোমাৰ এটা উদ্দেশ্য। সেই চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'বলৈ হ'লে তোমাৰ কি উদ্দেশ্য থাকিব লাগিব, বা তুমি কেনেকুৱা ধৰণৰ তুমি কাম কৰিব লাগিব, বা কি কষ্ট কৰিব লাগিব চাৰ্টাৰ্ড একাউণ্টেণ্টৰ কাৰণে। তেতিয়াহে তুমি সেই কষ্টখিনি কৰিলেহে তুমি তোমাৰ উদ্দেশ্যটো সফল হ'ব, সপোনটো সফল হ'ব। ঠিক তেনেকৈ বিজনেছ কৰিবলৈ হ'লেও তেওঁলোকে কিছুমান উদ্দেশ্য লৈ বা অবজেক্টিভছ লৈ তেওঁলোকে কাম কৰে। সেই উদ্দেশ্যবিলাক সফল কৰিবলৈ যিখিনি কাম কৰিব লাগে, সেই কাম কৰিবলৈ হ'লে বিজনেছৰ কিছুমান নলেজ আহৰণ কৰিব লাগিব। ঠিক আছে? সেই জ্ঞান আহৰণ কৰিবলৈ সেই জ্ঞানটো থাকিলেহে তেওঁলোকে কি কৰিব পাৰিব, ছাকচেছ হ'ব পাৰিব। ছাকচেছফুল বিজনেছমেন বুলি ক'ব পৰা যাব। নেক্সট আহিলে তোমাৰ ক্লাছিফিকেশ্যন অফ বিজনেছ। ফাৰ্ষ্ট চেপ্টাৰটোৰ কথা মই কৈ আছোঁ, ক্লাছিফিকেশ্যন অফ বিজনেছ বুলি ক'লে তোমাৰ যিকোনো বিজনেছ হ'ব পাৰে। এতিয়া বিজনেছ বুলি ক'লে বিজনেছক আকৌ ক্লাছিফাইড কৰিছে। ঠিক আছে? মানে কেনেকৈ কেটেগৰাইজ কৰিছে, বিজনেছ বুলি ক'লে কেইটা ভাগ আছে, সেইখিনি কথা আমি জানিব পাৰিম ফাৰ্ষ্ট চেপ্টাৰটোত। নেক্সট আছে তোমাৰ কমাৰ্চ ৰিলেটেড ট্ৰেড। তাৰপিছত আমি কমাৰ্চ মানে মই আগতে কৈছোঁ যে কমাৰ্চ আৰু বিজনেছৰ কিছুমান চিমিলাৰিটিজ আছে আৰু কিছুমান ডিচিমিলাৰিটিজ আছে। ঠিক আছে? এতিয়া কমাৰ্চ এণ্ড ট্ৰেডৰ বা কমাৰ্চ এণ্ড বিজনেছৰ কি চিমিলাৰিটিজ আছে, কি ডিচিমিলাৰিটিজ আছে, বা আমি কমাৰ্চ মানে কি, বিজনেছ মানে কি, সেইখিনি আমি পিছত পঢ়িবলৈ পাম। চ' কমাৰ্চ বুলি ক'লে আমি ট্ৰেড বুজাওঁ, বেহা বেপাৰ, হয়নে নহয়? চ' বেহা বেপাৰ কেনেকুৱা ধৰণৰ কৰিব পাৰি, আমদানি ৰপ্তানি কেনেকৈ কৰিব পাৰি, চ' এক্সপৰ্ট ইম্পৰ্ট কেনেকৈ কৰিব পাৰি, বা এটা ষ্টেটৰ পৰা বা এটা কাণ্ট্ৰিৰ পৰা আন এটা কাণ্ট্ৰিলৈ আমি যদি বস্তু বা গুডছ আমি এক্সপৰ্ট কৰোঁ বা ইম্পৰ্ট কৰোঁ, কেনেকৈ আমি এক্সপৰ্ট ইম্পৰ্ট কৰিব লাগে বা কি প্ৰচিডিউৰ্ছ ফ'ল' কৰিব লাগে, সেইখিনি কথা আমি বিজনেছ ষ্টাডিছত পাম। তাৰপিছত আছে তোমাৰ যিটো তুমি ধৰা এটা বিজনেছ ষ্টাৰ্ট কৰিছা। ঠিক আছে? বিজনেছ ষ্টাৰ্ট কৰোঁতে তোমাৰ বিজনেছটো তুমি ষ্টাৰ্ট কৰিছা, তুমি হৈ গ'লা সেই বিজনেছটোৰ কি হৈ গ'লা, তুমি অ'নাৰ। বিজনেছ মানে তোমাৰ যিকোনো বিজনেছ হ'ব পাৰে। এখন চব্জি দোকানো তুমি বিজনেছ বুলি ক'ব পাৰা, বা এখন তুমি গ্ৰচাৰী শ্বপো তোমাৰ এইটো বিজনেছ হ'ব পাৰে, বা তোমাৰ কোম্পানীটোও তোমাৰ এটা বিজনেছ হ'ব পাৰে, বা এটা ডাঙৰ ফাৰ্ম তুমি ষ্টাৰ্ট কৰিছা। কিন্তু তুমি যিহেতু ষ্টাৰ্ট কৰিছা, তুমি সেই বিজনেছটোৰ কি হৈ গ'লা, অ'নাৰ, হয় নে নহয়? চ' কিছুমান এনেকুৱা আছে যে তোমালোকে আগতে পাৰ্টনাৰশ্বিপ পঢ়ি আহিছা। পাৰ্টনাৰশ্বিপ মেথছত আছে নেকি পাৰ্টনাৰশ্বিপটো পঢ়ি আহিছা। কিছুমান সেই পাৰ্টনাৰশ্বিপ মানে কি, পাৰ্টনাৰ যোনে বিজনেছটো ষ্টাৰ্ট কৰিব তেওঁৰ লগত আৰু দুজনমান অংশীদাৰী হৈ তাত কাম কৰা। চ' বিজনেছ অ'নাৰবিলাকক কি বুলি কোৱা হয়, বা বিজনেছ অ'নাৰ কেনেকৈ কেটেগৰাইজ কৰিব পাৰি, সেই গোটেই কথাখিনি কি হয় আমি বিজনেছত গম পাম। নেক্সট আছে তোমাৰ ফাৰ্ষ্ট চেপ্টাৰটো সেইখিনিয়ে আছে তোমাৰ। তাৰপিছত আছে তোমাৰ ইণ্ডাষ্ট্ৰী আছে। ইণ্ডাষ্ট্ৰীবিলাক কেনেকুৱা ধৰণৰ, ইণ্ডাষ্ট্ৰী কিছুমান আছে তোমাৰ প্ৰাইমেৰী ইণ্ডাষ্ট্ৰী বা ছেকেণ্ডেৰী ইণ্ডাষ্ট্ৰী, বা কোনবিলাকক আমি প্ৰাইমেৰী ইণ্ডাষ্ট্ৰী বুলি কওঁ, বা কোনবিলাক আমি কেনেকুৱা ধৰণৰ কাম কৰিলে সেইটোক আমি ইণ্ডাষ্ট্ৰী বুলি ডেফিনেশ্যন দিব পাৰিম, উদ্যোগ বুলি ক'ব পাৰিম। উদ্যোগ মানে কি, যেনেকৈ ধৰা এটা কয়লা খনি এটা যেনে কোল ইণ্ডিয়া লিমিটেড আছে, অইল ইণ্ডিয়া লিমিটেড আছে, হয়নে নাই? সেইবিলাক আমি এটা ইণ্ডাষ্ট্ৰী বুলি ক'ব পাৰিম। যেনেকৈ NRL আছে, নুমলীগড় ৰিফাইনেৰী আছে। চ' সেইবিলাক আমি ইণ্ডাষ্ট্ৰী বুলি ক'ম। সেই ইণ্ডাষ্ট্ৰীবিলাক
যেনেকৈ এতিয়া আমি এতিয়া যদি কওঁ কোল ইণ্ডাষ্ট্ৰি কি বুলি কয়, প্ৰাইমেৰী ইণ্ডাষ্ট্ৰি কয় নে ছেকেণ্ডেৰী ইণ্ডাষ্ট্ৰি কয় নে টাৰ্চিয়াৰী ইণ্ডাষ্ট্ৰি বুলি কয়, বা অইল ইণ্ডিয়াটো কি বুলি কয়, বা সেই ইণ্ডাষ্ট্ৰিবিলাক আমি ডেফিনেশ্যনটো ইণ্ডাষ্ট্ৰি কেনেকৈ দিব লাগিব, সেই কথাটো আমি গোটেই কথাটো আমি কোনবিলাক ইণ্ডাষ্ট্ৰি আমি কেনেকৈ কেটেগৰাইজ কৰিম বা ডেফিনেশ্যন কেনেকৈ দিম বা ইণ্ডাষ্ট্ৰি মিনিংটোনো কি, আমি সেই কমাৰ্চৰ বিজনেছ ষ্টাডিজ ছাবজেক্টতে পাম। ঠিক আছে। চ' এইখিনিয়ে হৈ গ'ল তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰত থাকিবলগীয়া টপিক। আজি মই তোমালোকক ডেফিনেশ্যন বা এই সম্পৰ্কে মই ক'বলৈ যোৱা নাই, যিহেতু তোমালোকৰ ফাৰ্ষ্ট ক্লাছ, আৰু তোমালোকে আশা কৰিছোঁ ছাবজেক্টটোৰ মাজত ভালকৈ সোমাই পৰিবা, যিহেতু টোটেলি নতুন এটা ছাবজেক্ট। টোটেলি নতুন হ'লেও কমাৰ্চৰ কাৰণে এইটো বেছি কম্পালচৰি ছাবজেক্ট। অকল যে একাউণ্টেঞ্চিয়ে পঢ়িম বা বেংকিঙে পঢ়িম সেইটো নহয়। কমাৰ্চৰ ছাবজেক্ট গোটেইখিনি ইটোৰ লগত ইটো ইণ্টাৰ ৰিলেটেড হৈ আছে। কমাৰ্চৰ বিজনেছ ষ্টাডিছো একাউণ্টেঞ্চিটো ৰিলেটেড হৈ আছে, বা বেংকিঙো ইণ্টাৰ ৰিলেটেড হৈ আছে, বা ইকনমিক্সো ইণ্টাৰ ৰিলেটেড হৈ আছে, ইটোৰ লগত ইণ্টাৰ ৰিলেটেড হৈ আছে। সেইকাৰণে এটা ছাবজেক্টো আমি এভইড কৰিব নোৱাৰোঁ। গোটেইকেইটা ছাবজেক্ট আমি সমানে পঢ়ি যাব লাগিব। যদি তোমালোকৰ কমাৰ্চৰ বিষয়ে বা বিজনেছ ষ্টাডিছৰ বিষয়ে বিশেষ জানিবলগীয়া থাকে, বা যদি কিবা বুজি পোৱা নাই, ইয়াত মই ফাৰ্ষ্ট ইণ্ট্ৰডাকশ্যন পাৰ্টটোহে কৈছোঁ, তোমালোকক মই বিশেষ মানে ডিটেইলছ আজি ক'ব বিচৰা নাই। যদি তোমালোকৰ কিবা ডাউট থাকে, সুধিবলগীয়া কিবা থাকে, কাইলৈ মই 10 AM তোমালোকক গুগল মিটৰ থ্ৰুৱেদি লগ পাম। যিহেতু ছিটুৱেশ্যনটো এতিয়া বহুত বেয়া, সেই ছিটুৱেশ্যনটো বেয়া হোৱা গতিকে তোমালোকৰ ভিডিঅ' কনফাৰেঞ্চৰ থ্ৰুৱেদি তোমালোকক আমি সাধাৰণ জ্ঞান দিবলৈ বিচাৰিছোঁ। যদি তোমালোকৰ কিবা ডাউট থাকে, নিসংকোচে হেজিটেশ্যন ফিল নকৰিবা, সদায় ডাউটবিলাক ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিবা। ইয়াকে কৈ মই মোৰ আজিৰ ভিডিঅ'টো ক্ল'জ কৰিব বিচাৰিছোঁ। থেংক ইউ।